নমস্কাৰ টেক নিউজ 24 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। আজি সন্ধিয়াৰ প্ৰথমটো খবৰ, উচ্ছেদৰ বিৰোধিতাৰে ৰাজপথ কঁপাইছে এতিয়া মুছলমানে। চৰকাৰে মুছলমানৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নাইকিয়া কৰিছে। আমচুৰ নেতৃত্বত এতিয়া ৰাজ্যজুৰি মুছলমানৰ প্ৰতিবাদ। আৰক্ষীৰ বেৰিকেড ভাঙি ওলাই আহিছে এতিয়া শ মুছলমান লোক। দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ, মুছলমানক অত্যাচাৰ কৰাটো কোনোপধ্যেই সহ্য নকৰোঁ। চৰকাৰে মুছলমানৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নাইকিয়া কৰিছে। মুছলমানক চৰম সিদ্ধান্ত ল'বলৈ বাধ্য কৰাইছে মুখ্যমন্ত্ৰীয়ে। এটা উচ্ছেদৰ বিৰুদ্ধে প্ৰতিগৰাকী মুছলমান ৰাজপথলৈ ওলাই আহিব লাগিব। উচ্ছেদৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন স্থানত আমচুৰ উত্তাল প্ৰতিবাদ। এটা বিলাসীপুৰত আমচুৰ সভাপতি ৰেজল কৰিমৰ নেতৃত্বত প্ৰতিবাদী সমদল। উচ্ছেদিতৰ পৰিয়ালক পৰ্যাপ্ত ক্ষতিপূৰণ লগতে পুনৰ সংস্থাপনৰ দাবী কৰে। আৰু দিব লাগিছে পৰৱৰ্তী খবৰ, আৰক্ষীৰ বাধা নেওচি এতিয়া শ মুছলমানৰ উত্তাল প্ৰতিবাদ। উচ্ছেদৰ বিৰোধিতাৰে ভিন্ন প্ৰান্তত এতিয়া আমচুৰ নেতৃত্বত হাল্লাবোল। ৰাজ্যজুৰি হাজাৰ হাজাৰ মুছলমানে কঁপাইছে এতিয়া ৰাজপথ। ৰাজ্যৰ ভিন্ন প্ৰান্তত লগতে লখিমপুৰতো আমচুৰ প্ৰতিবাদ। উচ্ছেদৰ বিৰুদ্ধে আমচুৰ প্ৰতিবাদী সমদলক এতিয়া আৰক্ষীৰ বাধা। লখিমপুৰ ঈদগাহ ময়দানৰ পৰা সমদল উলিওৱাত বাধা এতিয়া আৰক্ষীৰ। জিলা আয়ুক্তৰ কাৰ্যালয় অভিমুখী প্ৰতিবাদকাৰীক এতিয়া বেৰিকেড লগাই বাধা প্ৰদান কৰে আৰক্ষী প্ৰশাসনে। উচ্ছেদিত ক্ষতিপূৰণ, শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবী এতিয়া আমচুৰ। বিলাসীপাৰাৰ বঙালীপাৰাতো আমচুৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী। এটা তামোলপুৰ, কলাইগাঁও, বিজনী লগতে লাহৰীঘাট আদিতো উত্তাল প্ৰতিবাদ। আৰক্ষীৰ বাধা নেওচি শ মুছলমানৰ এতিয়া উত্তাল প্ৰতিবাদ। আৰু দিব লাগিছো পৰৱৰ্তী খবৰ, উচ্ছেদৰ মাজতেই এতিয়া গোৱালপাৰাত ভয়ংকৰ ঘটনা সংঘটিত হয়। বাসগৃহত বুলডোজাৰৰ কোব চাই থাকিব নোৱাৰিলে ফয়জুল হকে। এটা উচ্ছেদস্থলীত নিজকে শেষ কৰাৰ চেষ্টা ফয়জুল হকৰ। দিব লাগিছে এটা গুৰুত্বপূৰ্ণ খবৰ, এটা অতিকৈ দুখ লগা খবৰ, বুলডোজাৰ চলাৰ পিছত এজনৰ চৰম সিদ্ধান্ত। নিজকে শেষ কৰাৰ চেষ্টা চলাই ফয়জুল হক নামৰ লোকজনে। কোনোমতে ফয়জুল হক উদ্ধাৰ কৰি হস্পিতাললৈ প্ৰেৰণ কৰে ৰাইজে। এটা প্ৰায়কান বনাঞ্চলত উচ্ছেদিতৰ মাজত হাহাকাৰ পৰিস্থিতি। কান্দি কান্দি উচ্ছেদৰ নীতিৰ বিৰোধিতা কৰিছে এইসকল লোকে। এটা উচ্ছেদৰ মাজতে গোৱালপাৰাত ভয়ংকৰ ঘটনা সংঘটিত হয়। আৰু দিব লাগিছো পৰৱৰ্তী খবৰ, চৰকাৰে বিনামূলীয়াকৈ বিদ্যুৎ প্ৰদান কৰিব এতিয়া জনতাক। প্ৰতিটো পৰিয়ালক 100 ইউনিট বিদ্যুৎ দিব এতিয়া চৰকাৰে। 100 ইউনিটতকৈ অধিক বিদ্যুৎ ব্যৱহাৰ কৰিলেহে দিব লাগিব মাচুল। দিব লাগিছে এটা ভাল খবৰ, চৰকাৰে বিনামূলীয়াকৈ এতিয়া বিদ্যুৎ প্ৰদান কৰিব জনতাক। প্ৰতিটো পৰিয়ালক 100 ইউনিট বিনামূলীয়া বিদ্যুৎ দিয়াৰ যোজনা চলাইছে চৰকাৰে। নিৰ্বাচনৰ প্ৰাকখনত বিহাৰৰ চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত। এটা বিহাৰত বিনামূলীয়া বিদ্যুৎ দিবলৈ প্ৰস্তুতি চলাইছে চৰকাৰে। শক্তি বিভাগৰ প্ৰস্তাৱত সন্মতি দিলে বিত্ত বিভাগে। 100 ইউনিটতকৈ অধিক বিদ্যুৎ ব্যৱহাৰ কৰিলেহে দিব লাগিব মাচুল। এটা চৰকাৰে বিনামূলীয়াকৈ বিদ্যুৎ প্ৰদান কৰিব জনতাক। প্ৰতিটো পৰিয়ালক 100 ইউনিট বিদ্যুৎ বিনামূলীয়া দিয়াৰ যোজনা চলাইছে চৰকাৰে। আৰু দিব লাগিছো পৰৱৰ্তী খবৰ, অমানৱীয় অমানসিক বৰ্বৰ হেলমেট পিন্ধাৰ বাবেই ৰাজপথত এতিয়া আৰক্ষীয়ে যুৱকৰ লগত কৰা কাণ্ডৰ বিৱৰণ শুনিলে আপুনিও আচৰিত হৈ পৰিব। এয়াই নেকি জনসেৱাৰ্থে জনহিতাৰ্থে আৰক্ষীৰ ব্যৱহাৰ। আৰক্ষীৰ বৰ্বৰ কাণ্ডই পুনৰ জোকাৰিছে ৰাজ্য। হেলমেট নিপিন্ধাৰ বাবেই ৰাজপথত যুৱকক অমানৱীয় শাস্তি। চানমাৰী আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। গৰম চাইলেঞ্চাৰত আৰক্ষীয়ে লগাই দিলে যুৱকৰ শৰীৰ। তালাচীৰ নামত চৰম নিৰ্যাতন চলোৱাৰ অভিযোগ এতিয়া আৰক্ষীৰ বিৰুদ্ধে। ফেচবুকত অমন আলী নামৰ এজন যুৱকে বিস্ফোৰক পোষ্ট কৰে। এটা আৰক্ষীৰ কাণ্ডক লৈ ফেচবুকতেই লিখিলে অমন আলীয়ে। যুৱকজনক আৰক্ষীয়ে 10,000 টকা দাবী কৰাৰো অভিযোগ আহি পৰিছে। এটা আৰক্ষীৰ বৰ্বৰ কাণ্ডই পুনৰ জোকাৰিছে ৰাজ্য। আৰু দিব লাগিছো পৰৱৰ্তী খবৰ, মছজিদ ভঙাৰ লগে লগেই ভয়ংকৰ পৰিস্থিতি। আৰক্ষীৰে হতাহতি এতিয়া উচ্ছেদিত লোকৰ। আমাৰ মছজিদ কিয় ভাঙিলি বুলি
প্ৰশ্ন কৰে উচ্ছেদিত লোকে। এতিয়া উত্তপ্ত পৰিস্থিতি দিব লৈছে এটা ব্ৰেকিং নিউজ। মছজিদ ভঙাৰ লগে লগেই ভয়ংকৰ পৰিস্থিতি। গোৱালপাৰাৰ বিদ্যাপৰাত সৃষ্টি হৈছে এতিয়া উত্তপ্ত পৰিস্থিতি। আমাৰ মছজিদ কিয় ভাঙিলি বুলি প্ৰশ্ন কৰিছে উচ্ছেদিত লোকে। বছৰ বছৰ পুৰণি মছজিদ হেৰুৱাই দুখত ভাগি পৰিছে মুছলমান লোকসকল। আৰক্ষীয়ে হতাহতি এতিয়া উচ্ছেদিত লোকৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। গোৱালপাৰাত উচ্ছেদিত স্থলীত এতিয়া আৰক্ষী AIDFৰ বিধায়কেৰে হতাহতি। উচ্ছেদিতৰ খবৰ ল'বলৈ গৈছিল AIDFৰ বৃহৎ দল। এতিয়া AIDFৰ দলটোক আৰক্ষীয়ে দিছিল বাধা। দিব লৈছে এটা ব্ৰেকিং নিউজ। গোৱালপাৰাৰ উচ্ছেদস্থলীত এতিয়া আৰক্ষী আৰু AIDFৰ বিধায়কেৰে হতাহতি। উচ্ছেদিতৰ খবৰ ল'বলৈ গৈছিল AIDFৰ বৃহৎ দল। এতিয়া AIDFৰ দলটোক আৰক্ষীয়ে দিছিল বাধা। উচ্ছেদস্থলীৰ পৰা প্ৰায় 2 কিলোমিটাৰ নিলগতেই ৰখাই দিয়া হ'ল সকলোকে। এটা বাধা আৰোপ কৰোঁতে AIDFে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে AIDFে। দিব লৈছোঁ পৰৱৰ্তী খবৰ। আমি ইয়াতেই থাকিম, কলৈকো নাযাওঁ। কান্দোনত এতিয়া ভাগি পৰিছে গোৱালপাৰাৰ উচ্ছেদিত। প্ৰশাসনৰ বুলডোজাৰৰ একশ্যনত এতিয়া বাধা দিয়ে শ শ পুৰুষ মহিলাই। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা অতিকৈ দুখ লগা খবৰ। কান্দোনত ভাগি পৰিছে এতিয়া গোৱালপাৰাৰ উচ্ছেদিত লোকসকল। প্ৰশাসনৰ বুলডোজাৰৰ একশ্যনত বাধা এতিয়া শ শ পুৰুষ মহিলাৰ। আমি ইয়াতেই থাকিম, কলৈকো নাযাওঁ বুলি মন্তব্য কৰে উচ্ছেদিত লোকে। কান্দি কান্দি ওলাই আহিছে এতিয়া শ শ লোক। পুৱাই প্ৰশাসনে প্ৰায়কান সংৰক্ষিত বনাঞ্চলত চলাইছে উচ্ছেদ অভিযান। চকুৰ সন্মুখতেই বুলডোজাৰে ভাঙি দিয়া হৈছে তেওঁলোকৰ বাসগৃহসমূহ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ন্যায়ালয়ৰ নিৰ্দেশ নামানি এতিয়া উচ্ছেদ চলোৱা বিষয়াৰ বিৰুদ্ধে লোৱা হ'ব এতিয়া ব্যৱস্থা। উচ্ছেদৰ বিৰোধিতাৰে আদালতলৈ যাব এতিয়া ধুবুৰী উচ্ছেদিত লোক। উচ্ছেদিতক আইনী সহায়ৰ আশ্বাস এতিয়া সাংসদ ৰকিবুল হুছেইনৰ। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। উচ্ছেদৰ বিৰোধিতাৰে আদালতলৈ যাব এতিয়া ধুবুৰী উচ্ছেদিত লোক। উচ্ছেদত জড়িত চৰকাৰী বিষয়াক সকিয়নি সাংসদ ৰকিবুল হুছেইনৰ। পূৰ্বে এনে কাম কৰা বিষয়াক আদালতে বিহিছিল শাস্তি। এটা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ নামানি উচ্ছেদ চলাইছে প্ৰশাসনে। বিলাসীপাৰাৰ উচ্ছেদস্থলীৰ পৰা গৰজি উঠিল সাংসদ ৰকিবুল হুছেইন। উচ্ছেদিতক আইনী সহায়ৰ আশ্বাস সাংসদগৰাকীৰ। এটা ন্যায়ালয়ৰ নিৰ্দেশনা নামানি উচ্ছেদ চলোৱাৰ বিষয়াৰ হ'ব শাস্তি। উচ্ছেদৰ বিৰোধিতাৰে আদালতলৈ যাব এতিয়া ধুবুৰীৰ উচ্ছেদিত লোক। উচ্ছেদত জড়িত চৰকাৰী বিষয়াক এতিয়া সকিয়নি সাংসদ ৰকিবুল হুছেইনৰ।